हेलो स्टूडेंट्स आन एटा नतुन भिडिओলৈ সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিম ক্লাস 5ৰ আমি আৰু আমাৰ পৰিবেশত থকা চতুৰ্থ পাঠ জীৱন ধাৰণৰ প্ৰণালী। এই পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ অতি সুন্দৰকৈ আলোচনা কৰা হ'ব। তোমালোকে ক্লাসটো শেষলৈকে চাই থাকিবা কাৰণ প্ৰশ্নৰ উত্তৰবোৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে সোনকালে পঢ়ি শেষ কৰিব পাৰা। আৰু লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ তোমালোকক কৈ দিয়া হ'ব ক্লাছটোৰ মাজতে। সো এতিয়া পলম নকৰাকৈ আমি ক্লাছটো আৰম্ভ কৰিম। তোমালোকৰ অনুশীলনীৰ 1 নম্বৰত দিয়া আছে উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন, গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা কি? তেওঁলোকে কি কি শস্যৰ খেতি কৰে? এই প্ৰশ্নটোৰ উত্তৰ একেবাৰে চুটিকৈ লিখি দিয়া হৈছে তোমালোকক। তোমালোকে নিশ্চয় দেখা পাইছা। ইমান চুটিকৈ আৰু তোমালোকে কত নাপাবা। আৰু ক্লাছটো 10 মিনিটৰ ক্লাছ হ'ব। তোমালোকে এই 10 মিনিট মান ক্লাছটো চালে আৰু বেলেগ একো পঢ়িব নালাগিব আৰু বেলেগ একো নোটছৰ দৰকাৰ নহ'ব। তোমালোকে জাস্ট ক্লাছটো লগে লগে উত্তৰবোৰ লিখি ল'বা আৰু কিতাপত খালি ঠাই থকা বস্তুখিনি কিতাপত কাঠ পেঞ্চিলেৰে লিখি ল'বা। ক অংশৰ লগত খ অংশ মিলোৱা আছে সেইবোৰ লগে লগে আঁচ টানি ল'বা। এনেকৈ উত্তৰবোৰ তোমালোকে লগে লগে ৰেডি কৰি ৰাখিবা। তোমালোকে পৰীক্ষাৰ আগত ৰিভিজন কৰাত সোনকালে হ'ব আৰু সময় নষ্ট নহ'ব। এতিয়া উত্তৰ কি হ'ব যে গাঁৱৰ বাসিন্দাসকলৰ প্ৰধান জীৱিকা হ'ল কৃষি। একেবাৰে শৰ্টকৈ লিখি দিয়া হৈছে। তাৰ পিছত আকৌ এটা প্ৰশ্ন সুধিছে প্ৰথমটো প্ৰশ্নত যে তেওঁলোকে কি কি শস্যৰ খেতি কৰে। আমি ইয়াৰ উত্তৰ গম পালোঁ যে প্ৰধান জীৱিকা হ'ল কৃষি। ঠিক আছে। এতিয়া তেওঁলোকে কি কি শস্যৰ খেতি কৰে তোমালোকে সকলোৱে জানা। গাঁৱৰ মানুহে কি কি শস্যৰ খেতি কৰে, যেনেকৈ তেওঁলোকে ধান, মাহ, মৰাপাট, সৰিয়হ, তিল, কুঁহিয়াৰ আৰু নানা প্ৰকাৰৰ শাক পাচলিৰ খেতি কৰে। তোমালোকে দুটামান লিখি আদি লিখিব পাৰা আৰু নাইবা গোটেইখিনি লিখিব পাৰা। ঠিক আছে। আৰু মই তোমালোকক কোৱা হিচাপত যে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ মই তোমালোকক ক্লাছটোৰ মাজতে কৈ যাম বা দাগ দি যাম। সো তোমালোকে 1 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হয়। তোমালোকে এইটো আস্থানি থোৱা কিতাপত। এতিয়া খ নম্বৰ প্ৰশ্ন যে চৰ অঞ্চলত বাস কৰা লোকসকলে কি কি শস্যৰ খেতি কৰে। ঠিক আছে। ইয়াৰ উত্তৰ হ'ব যে চৰ অঞ্চলত বাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে, যেনে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ আদি। এইবোৰ কি ৰবি শস্যৰ খেতি। আৰু কোনে কৰে? চৰ অঞ্চলত বাস কৰা লোকসকলে ৰবি শস্যৰ খেতি কৰে। ৰবি শস্যৰ উদাহৰণ হ'ল এইবোৰ, যেনে মাহ, সৰিয়হ, জলকীয়া, বেঙেনা, তৰমুজ। এইবোৰ হ'ল কি ৰবি খেতি। এতিয়া গ নম্বৰ প্ৰশ্নত কি কৈছে যে ঝুম খেতি কাক বোলে? এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়? এই প্ৰশ্নটো গ নম্বৰ প্ৰশ্নটো পৰীক্ষাৰ কাৰণে খুবেই প্ৰয়োজনীয় বা গুৰুত্বপূৰ্ণ হয়। মই তোমালোকক কৈছিলোঁ ক্লাছটোৰ মাজতে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ কৈ যাম। সো এইটো হ'ল ইম্পৰ্টেণ্ট প্ৰশ্ন গ নম্বৰটো। ইয়াৰ উত্তৰ কি হ'ব? পাহাৰৰ এঢলীয়া ঠাইত কোৰেৰে মাটি খান্দি ঢাপ কৰি কৰা খেতিক ঝুম খেতি বোলে। ঠিক আছে। একেবাৰে চুটিকৈ লিখি দিয়া হৈছে। আৰু নেক্সট কি কৈছে যে এই কৃষি পদ্ধতিৰে কি কি শস্যৰ খেতি কৰা হয়। এই ঝুম খেতি কৰি এই পদ্ধতিটোত আমি কি কি খেতি কৰিব পাৰোঁ? এই পদ্ধতিৰে ধান, মাকৈ, তিল, আদা, হালধি আদিৰ খেতি কৰা হয়। মনত ৰাখিবা, ঝুম খেতিৰ দ্বাৰা আমি কি কি শস্যৰ খেতি কৰিব পাৰোঁ? ধান, মাকৈ, তিল, আদা, হালধি আদি। আৰু কিছুমান আছে, ইয়াত কেইটামান তোমালোকক লিখিহে দিয়া হৈছে। নেক্সট ঘ নম্বৰ প্ৰশ্ন, নৈ পাৰৰ লোকসকলে কিদৰে জীৱন নিৰ্বাহ কৰে? ইয়াৰ উত্তৰ হ'ব যে নৈ পাৰত বসবাস কৰা লোকসকলে কৃষি কাৰ্যৰ লগতে মাছ ধৰি জীৱিকা নিৰ্বাহ কৰে। সকলোৱে জানা তোমালোকে এইটো। এতিয়া নেক্সট প্ৰশ্নত আছে চাহ বাগিচাৰ শ্ৰমিকসকল কি কি কামৰ লগত জড়িত থাকে? ইয়াৰ উত্তৰ হ'ব যে চাহ বাগিচাৰ শ্ৰমিকসকলে বাগিচাৰ কুমলীয়া পাত ছিঙা, উদ্যোগ লৈ বস্তু অনা নিয়া কৰা আৰু যন্ত্ৰ পাতি চলোৱা আদি কামৰ লগত জড়িত থাকে। এতিয়া তোমালোকৰ অনুশীলনীৰ 2 নম্বৰত কৈছে যে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াত যেনেকৈ ক অংশৰ প্ৰথমত দিয়া আছে প্ৰাকৃতিক দিশৰ পৰা অসম এখন, এইটো কাৰ লগত মিলিব? এইটো মিলিব কি চহকী ৰাজ্য, ইয়াৰ লগত মিলিব। মই এই 4টা বস্তুৰ উত্তৰ তলৰ কেইটা ডাইৰেক্ট উত্তৰ কৰি দিছোঁ। যেনেকৈ কি হ'ব যে প্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য। তোমালোকে কিতাপত এনেকৈ কাঠ পেঞ্চিলেৰে আঁচ টানি ল'বা ইয়াৰ লগত এইটো চহকী ৰাজ্য। ঠিক আছে। এতিয়া নেক্সট কি আছে? নেক্সট আছে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে
চাহ বাগিচা দেখা যায় তোমালোকে দ্বিতীয়টো চাহ বাগিচা দেখা যায় বুলি কৰি ল'বা এইটো যে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে কি চাহ বাগিচা দেখা যায় আৰু প্ৰথমটো হ'ব ইয়াৰ লগত এতিয়া নেক্সট কি থাকিল নেক্সট থাকিল যে আদিম মানুহে অঘৰী জীৱন যাপন কৰিছিল আদিম মানুহৰ লগত অঘৰী জীৱন যাপন কৰিছিল মিলাই দিয়া যেনেকৈ এইটো হ'ল আদিম মানুহ অঘৰী জীৱন যাপন কৰিছিল আৰু বাকি তোমালোকৰ চৰ অঞ্চলত বসবাস কৰা লোকসকলে কি কৰে ৰবি শস্যৰ খেতি কৰে ইয়াৰ লগত এইটো মিলিব তাৰপিছত অপ্ৰাকৃতিক দিশৰ পৰা অসম এখন চহকী ৰাজ্য আৰু অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো অঞ্চলতে কি থাকে চাহ বাগিচা দেখা যায় তোমালোকে নিশ্চয় পাইছা তোমালোকে এইকেইটা বস্তু মিলাই ল'বা এনেকৈ ঠিক আছে এতিয়া আমি নেক্সটটো আলোচনা কৰিম যে 3 নম্বৰত দিয়া আছে খালী ঠাই পূৰ কৰা খালী ঠাই পূৰ কৰা প্ৰথমত কি দিয়া আছে মই খালী ঠাইবোৰ ডাইৰেক্ট পূৰ কৰি দিছোঁ তোমালোকে সেম দেখি লিখি ল'বা ক নম্বৰত দিয়া আছে খৰালি কালত পাহাৰীয়া অঞ্চলত ডেশ অভাৱ হয় খালী ঠাইত কি হ'ব পানীৰ অভাৱ হয় খৰালি কালত কি হয় পানীৰ অভাৱ হয় সো তোমালোকে খালী ঠাইত পানী লিখি ল'বা তাৰপিছত খ নম্বৰ খালী ঠাইত দিয়া আছে ভৈয়াম অঞ্চলবোৰ সাধাৰণতে কি হয় সমতল ভূমি হয় খ নম্বৰৰ খালী ঠাইত তোমালোকে সমতল লিখি ল'বা এইটোৱে উত্তৰ যোনটো ডাঠকৈ আৰু এনেকৈ আণ্ডাৰলাইন কৰি তোমালোকে খালী ঠাইটো পূৰ কৰি দিয়া হৈছে এতিয়া গ নম্বৰত দিয়া আছে পাহাৰ অঞ্চলৰ লোকসকলে সাধাৰণতে কি কৰে ঝুম খেতি কৰে মনত ৰাখিবা গ নম্বৰৰ খালী ঠাইত তোমালোকে ঝুম খেতি লিখি ল'বা তাৰপিছত নেক্সট দিয়া আছে যে অসমত পাহাৰ ভৈয়াম দুয়ো অঞ্চলতে কি থাকে গাঁও আৰু চহৰ দেখা যায় নাইবা চাহ খেতিও দেখা যায় কিন্তু তোমালোকে ইয়াত কি কৰিবা তোমালোকে ইয়াত খালী ঠাইত গাঁও আৰু চহৰ দেখা যায় বুলি লিখি ল'বা তাৰপিছত নেক্সট অৰ্থাৎ খালী শেষৰটো খালী ঠাই পূৰ কৰোৱাত কি আছে গাঁও অঞ্চলৰ লোকসকলে কুটিৰ শিল্পৰ লগত জড়িত হৈ থাকে সো তোমালোকে ইয়াত কি কৰিবা গাঁও অঞ্চল বুলি লিখি দিবা খালী ঠাইত এতিয়া 4 নম্বৰত দিয়া আছে যে তলত দিয়া বাক্যকেইটাৰ পৰা অশুদ্ধবোৰ বাছি উলিয়াই শুদ্ধকৈ লিখা যেনেকৈ ক নম্বৰত এটা বাক্য দিয়া আছে এই বাক্যটোত অশুদ্ধ বস্তুবোৰ বাদ দি শুদ্ধকৈ লিখিব লাগিব শুদ্ধকৈ লিখিলে এইটো কি হ'ব ক নম্বৰৰ উত্তৰ এইটো যে প্ৰাচীন কালত মানুহে অস্থায়ীভাৱে ঘৰ সাজি সাধাৰণ জীৱন যাপন কৰিছিল কিন্তু ইয়াত কি দিয়া আছে যে প্ৰাচীন কালত মানুহে স্থায়ীভাৱে ঘৰ সাজি উন্নত জীৱন যাপন কৰিছিল এইটো একেবাৰে ভুল কথা হয় প্ৰাচীন কালত কোনো উন্নতি জীৱন যাপন কৰা নাছিল আৰু স্থায়ী ঘৰ নাছিল তেওঁলোকে কি কৰিছিল অস্থায়ী ঘৰ সাজি অস্থায়ী মনত ৰাখিবা অস্থায়ী ঘৰ সাজি জীৱন যাপন কৰিছিল ইয়াত আমি কি শুদ্ধ কৰিছোঁ স্থায়ীভাৱে আমি কাটি দি কি কৰিছোঁ অস্থায়ীভাৱে লগাই দিছোঁ এনেকৈ অশুদ্ধ বস্তুবোৰ শুদ্ধ কৰি লিখিব লাগিব এতিয়া খ নম্বৰটো শুদ্ধ কৰিলে কি হ'ব যে উদ্যোগ চাকৰি ব্যৱসায় আদি নগৰ অঞ্চলৰ লোকসকলৰ জীৱন নিৰ্বাহৰ মূল উপায় এইটো শুদ্ধকৈ লিখিলে কি হ'ব যে উদ্যোগ চাকৰি ব্যৱসায় আদি চহৰ অঞ্চলৰ লোকসকলৰ জীৱিকা নিৰ্বাহৰ মূল উপায় আমি ইয়াত কি কৰিছোঁ নগৰৰ ঠাইত কি কৰিছোঁ চহৰ লিখি দিছোঁ এতিয়া ঘ নম্বৰত দিয়া আছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম ইয়াত কি কৈছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম এইটো ঠিকে আছে নগৰ অঞ্চলতকৈ গাঁও অঞ্চলত যান বাহনৰ সংখ্যা কম সো এইটো ঠিকে আছে আমি চেঞ্জ কৰিব বা পৰিৱৰ্তন কৰিব নালাগে এতিয়া ঘ নম্বৰত কৈছে কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু লোকে চাকৰিজীৱী হিচাপে জীৱিকা নিৰ্বাহ কৰে ইয়াৰ শুদ্ধ কৰিলে কি হ'ব যে কৃষি কৰ্মৰ বাহিৰেও গাঁও অঞ্চলৰ কিছু সংখ্যক লোকে চাকৰি কৰিও জীৱন বা জীৱিকা নিৰ্বাহ কৰে এইটো শুদ্ধ হয় ইয়াতো শুদ্ধকৈয়ে লিখা আছে আমাৰ গাঁও অঞ্চলত সকলোৱে কৃষি কৰ্ম নকৰে কৰিলেও বহুতো মানুহে কি কৰে চাকৰি কৰিও জীৱিকা নিৰ্বাহ কৰে ঠিক আছে এতিয়া আৰু এটা আছে যে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে ৰবি শস্যৰ খেতি কৰে এইটো একেবাৰে সত্য কথা কাৰণ আমি ওপৰতে আগতে পঢ়ি আহিছোঁ যে চৰ অঞ্চলত ৰবি শস্যৰ খেতি কৰে
চৰৰ লোকসকলে কি কৰে ৰবি শস্যৰ খেতি কৰে সো এইটো কাৰেক্ট হয় এইটো আমি চেঞ্জ কৰিব নালাগে সেই হিচাপে উত্তৰ লিখা হৈছে চৰ অঞ্চলত বসবাস কৰা লোকসকলে সাধাৰণতে কি কৰে ৰবি শস্যৰ খেতি কৰে ঠিক আছে এনেকৈ খালি ঠাই পূৰ কৰা শেষ হ'ল এতিয়া 5 নম্বৰত আছে যে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল মই তোমালোকৰ এই খালি ঠাই পূৰ কৰা আৰু ক অংশৰ লগত খ অংশ মিলোৱা এই দুয়োটাই তোমালোকৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হয় আৰু ওপৰত মই দুটামান প্ৰশ্ন তোমালোকক কৈ দিছো ইম্পৰ্টেন্ট হয় বুলি এতিয়া এই গোটেইকেইটাৰ লগতে 5 নম্বৰ প্ৰশ্নটো তোমালোকৰ পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় যে জুইৰ আৱিষ্কাৰ কেনেদৰে হৈছিল আৰু এইবোৰ বস্তু তোমালোকে নিজেও জনাটো খুবেই দৰকাৰ ইয়াৰ উত্তৰ হ'ব যে আদিম মানুহে খাদ্য সংগ্ৰহৰ বাবে হাবিত ঘূৰি ফুৰোতে ঘটনাক্ৰমে দুটুকুৰা শিল ঘহনি খাই ফিৰিঙতিৰ উৎপত্তি হোৱা দেখিছিল ঠিক আছে কেনেকৈ হৈছিল জুইৰ আৱিষ্কাৰ যে আদিম মানুহে কি কৰি আছিল নিজৰ খাদ্য সংগ্ৰহ কৰি থকা অৱস্থাত বা ফুৰি থাকোতে কি দেখিছিলে যে কিবা এটা ঘটনাক্ৰমে কি কৰিছিল দুটুকুৰা শিল অৰ্থাৎ দুটা শিল ঘহনি খাই কি কৰিছিল এই জুইৰ ফিৰিঙতিবোৰ কি হৈছিল উৎপত্তি হোৱা দেখিছিল সেই ফিৰিঙতিয়ে শুকান ডাল পাতৰ সংস্পৰ্শলৈ আহি জুইৰ সৃষ্টি কৰিছিল আৰু এই ফিৰিঙতি কি কৰিছিল শুকান ডাল পাতত লাগি জুই লাগিছিল এনেকৈ জুইৰ আৱিষ্কাৰ হৈছিল আৰু এইদৰে কি কৰিছিল জুই আৱিষ্কাৰ হৈছিল একেবাৰে চুটিকৈ লিখি দিয়া হৈছে ঠিক আছে এবাৰ ভালকৈ পঢ়িলে তোমালোকৰ মনত থাকি যাব এতিয়া নেক্সট প্ৰশ্নত কি কৈছে যে আদিম কালৰ মানুহে কি কামৰ বাবে শিলৰ সঁজুলি ব্যৱহাৰ কৰিছিল ইম্পৰ্টেন্ট হয় এইটোও যে আদিম মানুহে শিলৰ সঁজুলিবোৰ চিকাৰ কৰিবলৈ খাদ্যবস্তু কাটিবলৈ বা গুৰি কৰিবলৈ ব্যৱহাৰ কৰিছিল লগতে ছবি আঁকিবলৈ শিলৰ জোঙা আৰু মিহি সঁজুলি ব্যৱহাৰ কৰিছিল এতিয়া নেক্সট কি দিছে 7 নম্বৰত দিছে যে পাৰ্থক্য লিখিব লাগে ক নম্বৰত কি আছে গাঁও আৰু চহৰৰ মাজত কি পাৰ্থক্য আছে লিখিব লাগে উত্তৰ লিখিলে কি হ'ব যে গাঁও অঞ্চলত বেছি সংখ্যক লোক হৈ কৃষি কৰ্ম কুটিৰ শিল্প মীন পালন হাঁহ কুকুৰা পালন আদিৰ ওপৰত নিৰ্ভৰ কৰি সীমিত বা সা সুবিধাৰে সমাজ পাতি বাস কৰে ঠিক আছে অসমৰ ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে গাঁওবোৰ আছে এতিয়া কি আছে চহৰত কি হ'ব যে শিল্প বাণিজ্য চাকৰি ব্যৱসায় আদি সুবিধা থকা আৰু উন্নত শিক্ষা চিকিৎসা যাতায়াত বিজুলী পানী আদিৰ ব্যৱস্থা থকা ঘন জনবসতিপূৰ্ণ অঞ্চলসমূহেই হ'ল চহৰ অঞ্চল অসমত ভৈয়াম আৰু পাহাৰ দুয়ো ঠাইতে চহৰ অঞ্চল আছে ঠিক আছে এইটো হ'ল গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য এতিয়া খ নম্বৰ পাৰ্থক্য লিখিব লাগে ভৈয়াম আৰু পাহাৰ এই দুটাৰ মাজত পাৰ্থক্য কি ইয়াৰ উত্তৰ হ'ব যে ভৈয়াম অঞ্চলবোৰ সাধাৰণতে সমতল আৰু মাটি পলসুৱা হোৱাৰ বাবে কৃষিৰ বাবে উপযোগী ভৈয়াম অঞ্চল কাক বোলে এতিয়া তোমালোকে নিশ্চয় গম পালা যে সমতল অৰ্থাৎ সমান ঠাই আৰু এইবোৰ কি হয় এইবোৰ মাটি সমতল মাটিবোৰ পলসুৱা হয় আৰু পলসুৱা মাটিত কি হয় আমাৰ কৃষি কাৰ্য ভাল হয় আনহাতে পাহাৰীয়া অঞ্চলবোৰ এঢলীয়া আৰু ইয়াত পানীৰ অভাৱ হোৱাৰ বাবে ঝুম খেতি কৰা হয় আৰু জীৱন নিৰ্বাহ যথেষ্ট কষ্টকৰ আৰু পাহাৰীয়া অঞ্চলবোৰ কেনেকুৱা হয় এঢলীয়া হয় মাটিবোৰ ইয়াত পানীৰ অভাৱ থাকে আৰু সেইভাৱে ঝুম খেতি কৰিব লাগে আৰু এই খেতি কৰি জীৱন নিৰ্বাহ কৰা পাহাৰত অলপ বা যথেষ্ট কষ্টকৰ হয় এইটো হ'ল কি ভৈয়াম আৰু পাহাৰৰ মাজত পাৰ্থক্য এনেকৈ তোমালোকৰ চতুৰ্থটো পাঠ ক্লাছ 5ম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশত থকা 4ৰ্থ নম্বৰ পাঠ জীৱন ধাৰণৰ প্ৰণালী নামৰ পাঠৰ অন্তৰ্গত অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল লগতে পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰ আলোচনা কৰা হৈ গ'ল সো তোমালোকে ক্লাছটো ভালকৈ চাবা ক্লাছটো ভাল লাগিলে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ সকলোকে